লৈ থকা আজি 10 অক্টোবৰ নহয় জানো? নমস্কাৰ। স্বৰ্গীয় ডাক্তৰ অনুপম বৰুৱা সৌৰণত টেম্পল চিনে প্ৰডাকশ্যনৰ বেনাৰত কন্দন অসমীয়া চলচ্চিত্ৰখন অহা 10 অক্টোবৰ তাৰিখে অসমৰ ছবি গৃহত শুভমুক্তি পাব। উক্ত চিনেমাখনৰ প্ৰযোজনা কৰিছে ডক্টৰ তিলোত্তমা বৰুৱা বাইদেউ, সামূহিক উপদেষ্টা কৰিঅগ্ৰাফাৰ বিশিষ্ট ছবি পৰিচালক নীৰৱ দাস আৰু কাহিনী চিত্ৰনাট্য আৰু পৰিচালনা কৰিছে ডক্টৰ পখিলা কলিতা বাইদেউ। লগতে উক্ত চিনেমাখনত জুৰিমণি বাইদেউ আৰু মই এটি সত্ৰ অভিনয় কৰিছোঁ আৰু তিলোত্তমা বাইদেউ মোৰ এই প্ৰথমখন চিনেমাত সহ পৰিচালক হিচাপে দায়িত্ব দিয়াৰ বাবে বাইদেউলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা 10 অক্টোবৰ তাৰিখে উক্ত চিনেমাখন চাই আপোনালোকে আমাক উৎসাহ দিব বুলি আন্তৰিকতাৰে কামনা কৰোঁ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে আমাৰ এই প্ৰথম প্ৰয়াস, আমি প্ৰথম অভিনয় কৰিছোঁ যিহেতুকে অসমীয়া কথাছবিত, তাৰ বাবে আমি ডক্টৰ তিলোত্তমা বৰুৱা বাইদেউ আজি যিহেতু তেখেত এই সভাপতি মহোদয় হিচাপে আমাৰ ওচৰত আছে, উপস্থিত আছে। তেখেত হৈছে ডক্টৰ তিলোত্তমা বৰুৱা। সেই চিনেমাখনৰ তেখেতে প্ৰযোজক কৰি নিজে অভিনয় কৰিছে আৰু আমাকো এইটো সুযোগ দিয়াৰ বাবে বাইদেউলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ ওচৰতো আশা ৰাখিছোঁ যাতে আমাৰ এই যাত্ৰাত আপোনালোকে মৰম আৰু আশীৰ্বাদ দি এই চিনেমাখনক মৰমেৰে আদৰি লয়। ধন্যবাদ।